নমস্কাৰ সিটি 18 সৈতে ষ্টুডিঅত মই ইভা মহন্ত সিটি 18 আৰম্ভণিতে জনাব বিচাৰিছো শেহতীয়া খবৰ এছআই নিযুক্তি কেলেংকাৰীৰ 5 দিনৰ ক্ৰাইম ব্ৰাঞ্চৰ জিম্মালৈ দিবন ডেকা 7 দিনৰ বাবে জিম্মাত বিচাৰিছিল ক্ৰাইম ব্ৰাঞ্চে সিজেম আদালতত হাজিৰ কৰোৱা হয় দিবন ডেকাক 6 অক্টোবৰত পুনৰ দিবন ডেকাক হাজিৰ কৰোৱা হ'ব আদালতৰ পৰা ক্ৰাইম ব্ৰাঞ্চলৈ লৈ যোৱা হৈছে দিবন ডেকাক এছআই কেলেংকাৰী অন্যতম খলনায়কে দিবন ডেকা কালি যেহেতু আত্মসমৰ্পণ কৰিবলৈ আহি গ্ৰেপ্তাৰ হয় দিবন ডেকা আৰু আজি পুৱাৰ ভাগত দিবন ডেকাৰ জেৰা অব্যাহত আছিল কাহিলীপাৰাত থকা বিশেষ শাখাত আৰু তাৰ পিছতে আদালতত হাজিৰ কৰোৱা হয় দিবন ডেকাক 7 দিনৰ বাবে জিম্মাত বিচাৰিছিল কিন্তু 5 দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়া হৈছে দিবন ডেকাক আৰু 5 দিনৰ পাছত পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব 6 অক্টোবৰত পুনৰ দিবন ডেকাক হাজিৰ কৰোৱা হ'ব আদালতৰ পৰা ক্ৰাইম ব্ৰাঞ্চলৈ লৈ যোৱা হৈছে দিবন ডেকাক এছআই কেলেংকাৰীৰ অন্যতম খলনায়ক এই দিবন ডেকা আৰু সকলোতে আশা কৰিছে দিবন ডেকা ধৰা পৰাৰ পিছতে এই এছআই কেলেংকাৰীৰ লগত যিসকল লোক জড়িত সকলো যাতে ধৰা পৰে আৰু পৰৱৰ্তী সময়ত যাতে এনেদৰে নিযুক্তি প্ৰক্ৰিয়াত কোনো ধৰণৰ কেলেংকাৰী নহয় নিকাৰ স্বচ্ছভাৱে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হয় কিন্তু তাৰ বাবে এনেধৰণৰ কেলেংকাৰী সংঘটিত কৰা প্ৰকৃত দোষী আচলতে আইনৰ আওতালৈ আহিব লাগিব কাৰণ সদায় দেখা পোৱা যায় কেলেংকাৰী সংঘটিত কৰাৰ পিছত মূল দোষী সদায় সাৰি যায় যিটো সঘনাই কোৱা হয় যে পুথি খলিহনাহে ধৰা পৰিছে ৰৌ বৰালি সাৰি যায় আৰু এই ঘটনাটো দেখা পোৱা গৈছে ঠিক তেনে হৈছে কাৰণ এতিয়াও মূল অভিযুক্ত PK দত্ত তেওঁ এতিয়াও পলাই আছে কিন্তু দিবন ডেকা এই সমগ্ৰ ঘটনাৰ এই কেলেংকাৰী অন্য এক খলনায়ক দিবন ডেকা বৰ্তমান যেহেতু আৰক্ষীৰ জিম্মাত আৰক্ষীয়ে 5 দিনৰ বাবে জিম্মাত লাভ কৰিছে আৰু 5 দিনত এতিয়া আৰক্ষীয়ে দিবন ডেকাৰ পৰা আৰু কি বিস্ফোৰক তথ্য উলিয়াব পাৰে সেই তাৰ বাবে অপেক্ষা কৰিব লাগিব কিন্তু মহামান্য জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছ CI আদালতে 5 দিনৰ তেওঁ ডিছকাছ কৰি কিমান দিনৰ তেওঁক জিম্মাত লৈছে 5 দিনৰ তেওঁক জিম্মাত দিছে আদালতে নিৰ্দেশ দিছে 7 দিন বিচাৰিছিলে পুলিচে আৰু তেওঁক 5 দিন বৰ্তমান পুলিচৰ কাষ্টডি দিয়া হৈছে পুলিচৰ কাষ্টডি থাকিব পুলিচৰ কাষ্টডি এতিয়ালৈকে তেনেকুৱা ধৰণৰ নেশ্যনেল ষ্টেজত আছে কেছটো তেনেকুৱা ধৰণৰ ইনভলভমেণ্টৰ বিষয়ে এতিয়ালৈকে খবৰ পৰা নাই আৰু ফৰৱাৰ্ডিং ৰিপৰ্টত তেওঁলোকে এই 7 দিনৰ তেওঁ জিম্মাত বিচাৰিছিলে আৰু মহামান্য আদালতে 5 দিন তেওঁক পুলিচৰ জিম্মাত ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত কেছ নাম্বাৰ 13/2020 আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 420 আৰু 120B ধাৰাত এই গোচৰটো পুলিচে ৰেজিষ্টাৰ কৰিছে আমি বৰ্তমান যিহেতু তেওঁলোকৰ দিবন ডেকা যিজন আছামী তেওঁ কোনো ধৰণৰ এডভকেট লোৱা নাই আৰু মহামান্য আদালতে তেওঁক সুধিছিলে যে আপুনি লিগেল এডৰ পৰা কোনো অধিবক্তা বিচাৰে নেকি এই সময়ত তেওঁ কোনো ধৰণৰ অধিবক্তা আৰু পৰৱৰ্তী দিন ধাৰ্য কৰা হৈছে অহা 6 তাৰিখে প্ৰডাকশ্যনৰ কাৰণে আৰু তেতিয়াহে নেক্সট পৰ্যায়ত কি হয় ক'ব পাৰিম আৰু শেহতীয়া খবৰ আমি জনাইছো এই মুহূৰ্তত সংযুক্ত হৈছো বলেন ভট্টাচাৰ্যৰ সৈতে বলেন ইতিমধ্যে 6 অক্টোবৰত পুনৰ হাজিৰ কৰা হ'ব দিবন ডেকাক তাৰ পূৰ্বে 5টা দিন আছে ক্ৰাইম ব্ৰাঞ্চৰ হাতত দিবন ডেকাৰ পৰা এই যে বৃহৎ কেলেংকাৰী সংঘটিত হৈছিল সেই সন্দৰ্ভত তথ্য উদ্ঘাটনৰ বাবে বলেন নিশ্চয়কৈ কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা সময়ছোৱাতে আৰক্ষীয়ে 7 দিনৰ জিম্মাত বিচাৰিছিলে কাৰণ দিবন ডেকাৰ বিৰুদ্ধে যিহেতুকে বহু গুৰুতৰ অভিযোগ আছে সেই অভিযোগসমূহ আচলতে আৰক্ষীয়ে সম্পূৰ্ণৰূপে কেছ ডায়েৰী তেখেতক লিখিব লাগিলে আচলতে কি কোন ক্ষেত্ৰত আচলতে দিবন ডেকা ইনভলভ আছিলে এই সকলোবোৰ দিশ নিয়াৰিকৈ চাবৰ বাবে আচলতে আৰক্ষীয়ে 7 দিনৰ জিম্মাত বিচাৰিছিলে কিন্তু আদালতৰ মজিয়াত হাজিৰ কৰা সময়ছোৱাত আদালতৰ তৰফৰ পৰা 5 দিনৰ জিম্মাত দিছে আৰক্ষীক আৰু তেনে সমস্যাৰ পিছতে দেখিব পোৱা গৈছে আৰক্ষীয়ে ততাতৈয়াকৈ বিশেষ আৰক্ষীৰ কাৰ্যালয় কাহিলীপাৰাস্থিত কাৰ্যালয়কে লৈ অহা হৈছিলে দিবন ডেকাক আৰু এই মুহূৰ্তত অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ত এই মুহূৰ্তত দিবন ডেকাক ৰখা হৈছে মই প্ৰথমতে দেখুৱাবলৈ চেষ্টা কৰিম এই দৃশ্যাংশ যদিওবা এই মুহূৰ্তত দিবন ডেকাৰ যিহেতুকে যোৱাকালি নিশাৰ গ্ৰেপ্তাৰৰ পিছতে লৈ অহা হৈছিলে অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়কে আৰু নিশাৰ ভাগতো জেৰা চলোৱা বুলি আৰক্ষীৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছিলে আৰু তেনে সময়ছোৱাত আজি আদালতত হাজিৰ কৰাৰ পিছতো পোনে পোনে অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়কে লৈ অহা হৈছে অৰ্থাৎ 5 দিনৰ সময়ছোৱাত দিবন ডেকাৰ বিৰুদ্ধে মাৰাথান জেৰা চলিব আৰু এই জেৰাৰ সময়ছোৱাত
দিবন ডেকাৰ বিৰুদ্ধে অহা যি ধৰণৰ গুৰুতৰ অভিযোগ আছে পেপাৰ ফাদিলৰ পৰা আৰম্ভ কৰি তেখেতৰ পত্নীক চাকৰি দিয়াৰ পৰা আৰম্ভ কৰি টকা উঠোৱালৈকে এই সকলোবোৰ দিশ আচলতে দিবন ডেকাৰ ক্ষেত্ৰত আৰু পি কে দত্তৰ লগত কি ধৰণৰ আচলতে সামঞ্জস্য বা পি কে দত্তৰ লগত কি ধৰণৰ ঘনিষ্ঠতা পি কে দত্তৰ লগত কি পৰ্যায়ত আচলতে দিবন ডেকাই পেপাৰ ফাদিল কৰিছিলে এই সকলোবোৰ দিশ আচলতে আৰক্ষীয়ে তথ্য সহকাৰে প্ৰকাশ কৰাৰ কাৰণে জেৰা চলাব আৰু তাৰ কাৰণেই 5 দিনৰ আৰক্ষীৰ হাতত সময় আৰু সেই সময়ছোৱাৰ ভিতৰত আৰক্ষীয়ে যাতে প্ৰতিটো দিশ আচলতে ক্ষুদ্ৰভাৱে আচলতে সকলো দিশ পুংখানুপুংখভাৱে নিয়াৰিকৈ প্ৰকাশ কৰিব পাৰে উলিয়াব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব নিশ্চিতভাৱে এই সময়খিনি আৰক্ষীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু এই সময়খিনিত তদন্তকাৰী গোটে হয়তো দিবন ডেকাক নিৰ্দিষ্ট স্থানলৈ কিছুমান স্থানলৈকে হয়তো নিয়াৰ সম্ভাৱনা আছে যি ধৰণৰ আচলতে দিবন ডেকাৰ বাসগৃহত হয়তো অভিযান চলোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব ঠিক একেদৰে দিবন ডেকাৰ জব্দ কৰা মোবাইল ফোনত শেহতীয়াকৈ যিসমূহ নাম্বাৰৰ লগত যোগাযোগ স্থাপন কৰিছিলে এই সকলোবোৰ দিশ হয়তো আৰক্ষীয়ে চাব আৰু বিশেষকৈ দিবন ডেকাৰ বিৰুদ্ধে অহা অভিযোগৰ ভিতৰত থকা পেপাৰ ফাদিলকে আৰম্ভ কৰি প্ৰাৰ্থীৰ পৰা বৃহৎ অংকৰ ধন সংগ্ৰহ এই সকলোবোৰ দিশ হয়তো আৰক্ষীৰ তদন্তত স্পষ্টকৈ পোহৰলৈ আহিব আৰু দিবন ডেকাক গ্ৰেপ্তাৰৰ পিছতে আচলতে এতিয়া বহু আৰু ৰৌ বৰালি হয়তো জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ এটা কথা ক'ব পাৰি স্পষ্টভাৱে যে এই কেলেংকাৰীৰ সৈতে মাথোন দিবন ডেকা বা পি কে দত্তই শেষ নহয় ইয়াৰ সৈতে যে এটা ডাঙৰ চক্ৰ জড়িত আছিলে সেয়া কিন্তু স্পষ্ট আৰু তাৰ বাবেই আচলতে এই প্ৰাৰম্ভিক যি এই পৰ্যায়ত তদন্ত আগবাঢ়িছে এই তদন্তৰ পৰাই ক'ব পাৰি যে ইয়াৰ পিছত আৰু অধিক এনেকুৱা ধৰণৰ বহু অপৰাধী তথা বহু দালাল চক্ৰ জড়িত দীৰ্ঘদিনে চলাই থকা এই কুখ্যাত বেহাখনৰ আঁৰৰ যিসকল লোক সেইসকল হয়তো জালত পৰিব আৰু তাৰ কাৰণে এই নিৰ্দিষ্ট সময়খিনিত আৰক্ষীৰ জেৰাত হয়তো বহু তথ্য ফাদিল হ'ব হয় আৰু যাৰ পিছত বলেন নিশ্চিতভাৱে তথ্যসমূহ ফাদিল হ'ব কিন্তু বলেন কালি নিশাৰ পৰা যদি চোৱা যায় আজি পুৱাৰ ভাগতো যথেষ্ট সময় আচলতে জেৰা অব্যাহত আছিল গতিকে কিবা তথ্য সদৰি কৰিছে দিবন ডেকাই যেহেতু এই সমগ্ৰ কাণ্ডত আৰম্ভণিৰ পৰা দেখা পোৱা গৈছে জেৰাৰ সময়ত অভিযানৰ সময়ত পোৱা তথ্যসমূহ সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰখা হৈছে আজি আৰক্ষীৰ ফালৰ পৰা সংবাদ মাধ্যমৰ আগত কিবা মত ব্যক্ত কৰিছে চাওক তদন্তকাৰী সংস্থাৰ তৰফৰ পৰা তেনেকুৱা ধৰণৰ যিসমূহ তথ্য লাভ কৰিছে একমাত্ৰ তদন্তৰ খাতিৰত সেয়া প্ৰকাশ কৰা নাই কিন্তু আমাৰ হাতত পৰা তথ্য এক আছে যে যি তথ্য অনুসৰি আচলতে শেহতীয়া 10টা দিন পলাতক অৱস্থাত থকা সময়ছোৱাত দিবন ডেকাই তেখেতৰ বাসগৃহ তথা তেখেতৰ হাতত থকা যিসমূহ নথি সেই নথিসমূহ আচলতে ধ্বংস বা নষ্ট কৰাৰ চেষ্টা চলোৱা হৈছিলে তেনেকুৱা ধৰণৰ এক তথ্য লাভ কৰা গৈছে যিলে তেখেতৰ মোবাইলত থকা যিসমূহ নাম্বাৰৰ পৰা আৰম্ভ কৰি সেয়া আচলতে নষ্ট কৰিছিলে এনেকুৱা ধৰণৰ কিছুমান চেষ্টা চলোৱা হৈছিলে কিন্তু যিসমূহ আচলতে আৰক্ষীৰ নিয়াৰী তদন্ত যদি চলোৱা হয় তেতিয়াহ'লে সেইসমূহ সাৰি নাযায় বা আৰক্ষীয়ে ইয়াৰ পিছৰ পৰ্যায়ত আচলতে দিবন ডেকাৰ থকা সা সম্পত্তিৰ পৰা আৰম্ভ কৰি গুৱাহাটীত থকা বাসগৃহত যদি সেই অভিযান চলায় তেনেকুৱা ধৰণৰ যিসমূহ আপত্তিজনক তথ্য আছে সেই তথ্যসমূহ হয়তো উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ বিষয় কাৰণ দুগৰাকী মূল অভিযুক্ত বুলি চিহ্নিত হোৱা দিবন ডেকাৰ লগতে পি কে দত্ত যিহেতুকে এই মুহূৰ্তলৈকে পলাতক অৱস্থাত আছে আৰু পলাতক অৱস্থাত থকা পি কে দত্তক যদি এই 2 এদিনত হয়তো আৰক্ষীয়ে কাৰায়ত্ব কৰিব পৰা সক্ষম হয় তেতিয়াহ'লে হয়তো দুজনাক একেলগে সন্মুখাসন্মুখীকৈ বহাই এই সকলো তদন্তৰ দিশটো হয়তো অতি উজু হৈ উঠিব আৰু তেতিয়াহ'লে হয়তো আৰু বহু তথ্য হয়তো আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হ'ব কাৰণ ইতিমধ্যে আৰক্ষীয়ে পলাতক ঘোষণা কৰি ইতিমধ্যে পুৰস্কৃত কৰাৰ কাৰণেও ব্যৱস্থা গ্ৰহণ কৰিছে অৰ্থাৎ যদি আচলতে পি কে দত্তক এই একে সময়তে লাভ কৰা যায় তেতিয়াহ'লে নিশ্চিতভাৱে যে এই তদন্তৰ ক্ষেত্ৰত যিসমূহ দিশ এই মুহূৰ্তলৈকে পোহৰলৈ অহা নাই যিসমূহ দিশৰ ক্ষেত্ৰত পোনপটীয়াভাৱে দুয়োগৰাকীৰ মহাৰথী এই মুহূৰ্তত সংযোগ হৈছিলে সেই সকলোবোৰ দিশ হয়তো উৎখাত কৰিবলৈ সক্ষম হ'ব বলেন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক পৰৱৰ্তী সময়ত এই সন্দৰ্ভত আৰু খবৰ জনাই যাম যিহেতু 5 দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চে নিজৰ জিম্মাত লাভ কৰিছে গতিকে এই 5টা দিনত হয়তো জানিব পৰা যাব আৰু নতুন তথ্য এই সমগ্ৰ কাণ্ডৰ সৈতে জড়িত বাকীসকল খলনায়কৰ নাম নিশ্চয় পোহৰলৈ আহিব বুলি সকলো আশা কৰিছে আইফালে এসআই কেলেংকাৰী মোষ্ট ওয়ান্টেড দিবন ডেকাৰ কৰা হৈছে নিলম্বন বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন কৰা হৈছে দিবন ডেকাক ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে দিবন ডেকাক নিলম্বন কৰিছে দিবন ডেকাক দালাল আখ্যা দিছে সভাপতি ৰঞ্জিত কুমাৰ দাসে মন্ত্ৰীয়ে দিবন ডেকাক চিনি নোপোৱাটো স্বাভাৱিক কথা মোৰ কাৰ্যকালত দিবন ডেকাক কোনো কাম দিয়া নাই দালালবোৰ প্ৰভাৱশালী হৈ এপিএছচিৰ দৰে সংস্কাৰ আহিব লাগে এনেবোৰ পৰীক্ষাত এই মন্তব্য ব্যক্ত কৰিছে ৰঞ্জিত কুমাৰ দাসে কিন্তু তেওঁ হয়তো পাহৰি গৈছে
যে বিগত সময়ছোৱাত যিদৰে বিভিন্ন ক্ষেত্ৰৰ লোকসকল বিজেপিত যোগদান কৰিছে য'ত কোৱা হৈছে যে প্ৰাথমিক সদস্য সকলো বহু গুৰুত্বপূৰ্ণ দলৰ বাবে অথচ দিবন ডেকা এনে কেলেংকাৰীৰ সৈতে জড়িত হোৱাৰ পিছতে তেওঁ মন্তব্য কৰিছে যে তেওঁ কেৱল প্ৰাথমিক সদস্যহে আছিল কোনো নেতা নাছিল বা বিশেষ পদত তেওঁ অধিষ্ঠিত নাছিল বুলি আচলতে ৰঞ্জিত কুমাৰ দাসে এনেদৰে দিবন ডেকাক নিলম্বনৰ কথা উল্লেখ কৰিছে কিন্তু আৰম্ভণিতে দিবন ডেকাক তেওঁলোকে চিনি নোপোৱা অভিনয় কৰিছিল আৰু যেতিয়া পৰৱৰ্তী সময়ত তেওঁলোকৰ সৈতে থকা সম্পৰ্ক যে দিবন ডেকা ৰাজ্যিক বিজেপি কৰ্মকৰ্তা হয় সেই তাৰ যি প্ৰমাণ ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে চৰ্চিত হোৱাৰ পিছত বাধ্য হৈছে তেওঁক নিলম্বন কৰিবলৈ কেৱল নিলম্বিত কৰাই নহয় কৈছে যে দিবন ডেকা দালাল তেওঁ কেৱল প্ৰাথমিক সদস্যহে আছিল কোনো বিশেষ পদত তেওঁ নাছিল এনে মন্তব্য কৰিছে ৰঞ্জিত কুমাৰ দাসে যে আৰক্ষীৰ যি নিযুক্তি সন্দৰ্ভত যি SI সাব ইন্সপেক্টৰৰ যি পৰীক্ষা বাতিল কৰা সন্দৰ্ভত বিভিন্ন বিতৰ্ক আহিছিলে আৰু তাত আপোনালোকে বিজেপিৰ কাৰ্যকৰ্তাৰ কথাও আপোনালোকে মোকো সুধিছিলে আগতে আৰু সেই পৰিপ্ৰেক্ষিতত যিদিনাখনে পৰীক্ষা বাতিল কৰাৰ পিছত দিবন ডেকাৰ যেতিয়া নাম উচ্চাৰণ হৈছিলে আৰু তেতিয়া মই আপোনালোকৰ সন্মুখত কৈছিলোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ কোনোবা যদি কাৰ্যকৰ্তা যদি স্পষ্ট ৰূপত যদি ইয়াতে যদি জড়িত আছে তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টিৰ সেই কাৰ্যকৰ্তা বা সদস্যগৰাকীক আগতে গ্ৰেপ্তাৰ কৰিব লাগে বুলি মই আপোনালোকক সংবাদ মাধ্যমৰ জৰিয়তে মই অসম চৰকাৰক আহ্বান জনাইছোঁ যোৱা 3 বছৰৰ কাৰ্যকালত মই স্বাক্ষৰিত কোনো দায়িত্ব অৰ্পণ কৰা নাছিল গতিকে 42 লাখ কাৰ্যকৰ্তা সদস্য হিচাপে থকাৰ সময়ত বিভিন্ন বিভাগত বিভিন্ন ক'ৰবাত হয়তো নিযুক্তি পাব পাৰে কিন্তু মই সভাপতি হোৱাৰ পিছৰ পৰা দিবন ডেকাক কোনো নিযুক্তি দিয়া নাছিলে এই কথাষাৰ মই আগতে কৈছিলোঁ গতিকে আজি আমি তেওঁ যিহেতু প্ৰাথমিক সদস্য তেওঁ কোনো দলৰ নেতা নহয় তেওঁ এগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্য গতিকে আমি তেওঁক প্ৰাথমিক সদস্যৰ পদৰ পৰা আমি নিলম্বিত কৰিছোঁ আইফালে ৰাজ্য কপৰ SI কেলেংকাৰীৰে জড়িত আৰু দুজনক আটক কৰিছে নলবাৰী আৰক্ষীয়ে এগৰাকী বিহমপুৰৰ নিতুল বৰ্মন আৰু আনগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই নিতুল বৰ্মন SI কেলেংকাৰীৰ অন্যতম দালাল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ঘনিষ্ঠ নিতুল বৰ্মন দুয়োকে নলবাৰী আদালতত হাজিৰ কৰোৱা হৈছে পুনৰবাৰ জনাব বিচাৰিছো দেখা পোৱা গৈছে যে নলবাৰী অভিকেন্দ্ৰত পৰিণত হৈছে যেন এই সমগ্ৰ SI কেলেংকাৰী কাৰণ এই কেলেংকাৰীৰ সৈতে জড়িত লোক বা পৰীক্ষাৰ্থীসকল এতিয়ালৈকে যিমান সংখ্যক লোকক আটক কৰা হৈছে বা গ্ৰেপ্তাৰ কৰা হৈছে অধিকাংশই হৈছে নলবাৰীৰ শেহতীয়াকৈ নলবাৰীৰ পৰা আৰু দুজনক আটক কৰিছে আৰক্ষীয়ে এগৰাকী হৈছে নিতুল বৰ্মন আনজনৰ পৰিচয় জানিব পৰা হোৱা নাই আৰু এই নিতুল বৰ্মন হৈছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী অতি ঘনিষ্ঠ নিতুল বৰ্মন দুইকে বৰ্তমান নলবাৰী আদালতত হাজিৰ কৰোৱা হৈছে আৰু এই খণ্ডত খবৰ অব্যাহত থাকিব তাৰ পূৰ্বে চিটি 18ত সময় খন্তেক বিৰতিৰ ওড়িশা বিৰতিৰ পাছত আৰু এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ এক গুৰুত্বপূৰ্ণ খবৰ গ্ৰেটাৰ নয়ডাত ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰা হৈছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাহুল গান্ধীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্বয়ং ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ ধৰ্ষণৰ বলি হৈ মৃত্যু সাৱতাৰ যুৱতীগৰাকী ঘৰলৈ যাত্ৰা কৰাৰ পথতে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰিয়ংকা গান্ধী সহ ভুক্তভোগীৰ পৰিয়ালক সাক্ষাতৰ বাবে হাথৰছলৈ যাত্ৰা কৰিছিল ৰাহুল গান্ধীয়ে আৰক্ষীয়ে লাঠি চালনা কৰিছে কংগ্ৰেছৰ দলটোৰ ওপৰত হাজৰা জিলাত ইতিমধ্যে সান্ধ্য জাৰি কৰা হৈছে যেটো দেখা পোৱা গৈছে আজি পুৱাৰ ভাগৰ পৰা এই সমগ্ৰ ঘটনাৰ প্ৰতিবাদ হিচাপে ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী কংগ্ৰেছৰ যথেষ্ট সংখ্যক লোকে পদযাত্ৰা কৰি আগবাঢ়িছিল এই ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালক সাক্ষাতৰ বাবে সেই সময়তে দৃশ্য আমি দেখুৱাইছো কিদৰে আচলতে মোতায়েন কৰা হৈছিল বৃহৎ সংখ্যক আৰক্ষী সেনা জোৱান আৰু এই প্ৰতিবাদকাৰীক বাধা দিবৰ বাবে আৰু প্ৰতিবাদকাৰীয়ে ৰাহুল গান্ধীক আক্ৰমণ কৰাৰ অভিযোগ তেওঁ উত্থাপন কৰিছে সমান্তৰালভাৱে দেখা পোৱা গৈছে দৃশ্য য'ত কংগ্ৰেছৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষী জপিয়াই পৰিছে তেওঁলোকে বাধা প্ৰদান কৰিছে আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰিছে যিহেতু এই সমগ্ৰ অঞ্চলটোত এই কাণ্ড সংঘটিত হোৱাৰ পিছত কেৱল সকলো লোকে প্ৰৱেশ নিষিদ্ধ কৰি দিছিল সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰখা হৈছে সমগ্ৰ এৰিয়া সিল কৰি দিয়া হৈছে আৰু শেহতীয়াকৈ সান্ধ্য যেহেতু জাৰি কৰা হৈছে যাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে
যি প্ৰতিবাদ সাব্যস্ত কৰিছে আজি পদযাত্ৰা কৰি সেই প্ৰতিবাদৰ সময়ত কংগ্ৰেছ কৰ্মীসকলৰ ওপৰত জঁপিয়াই পৰিছে আৰক্ষী আৰু শেহতীয়াকৈ আমি জনাইছো ব্ৰেকিং নিউজ গ্ৰেপ্তাৰ কৰা হৈছে ৰাহুল গান্ধী ইতিমধ্যে টুইটাৰ যোগে ৰাহুল গান্ধীয়ে মত ব্যক্ত কৰিছে কিদৰে ভুক্তভোগী পৰিয়ালৰ সৈতে তেওঁক লগ কৰিবলৈ দিয়া সাহসো নাই উত্তৰ প্ৰদেশ চৰকাৰক কিয় ভয় খাইছে কিয় ভুক্তভোগী পৰিয়ালৰ ওচৰলৈ যাবলৈ দিয়া হোৱা নাই বিৰোধী কংগ্ৰেছক এই প্ৰশ্ন টুইটাৰ যোগে উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে আজি পুৱাৰে পৰা যেহেতু তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছৰ বহু সংখ্যক লোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ পদযাত্ৰা কৰি আগবাঢ়িছিল ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰলৈ কিন্তু বাধা দিয়াতে পৰিলক্ষিত হয় আৰক্ষীৰ ফালৰ পৰা আৰু শেহতীয়া খবৰ আমি জনাইছো গ্ৰেপ্তাৰ কৰা হৈছে ৰাহুল গান্ধীক 2021 নিৰ্বাচনী ৰণলৈ সম্পূৰ্ণৰূপে সাজু হৈছে গেৰুৱা দল বিজেপি গেৰুৱা দলটোৰ যুৱ ব্ৰিগেডেও বান্ধিছে টঙালি 3 আৰু 4 অক্টোবৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশে শিৱসাগৰত বজাব নিৰ্বাচনী ৰণসিঙা বিজেপিৰ লক্ষ্য মিছন 100ৰ পাৰ সাজু বিজেপিৰ যুৱ ব্ৰিগেড তেজস্বী সূৰ্যৰ নেতৃত্বত শক্তিশালী ৰূপত যুৱ মৰ্চা যি সময়ত কংগ্ৰেছ এডিএফৰ মিত্ৰতাৰ চৰ্চা তুংগত সেই সময়তে 2021 নিৰ্বাচনী তৎপৰতা বিজেপিৰ ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত কৰি সাংগঠনিক দিশটো সবল কৰাত উঠি পৰি লাগিছে গেৰুৱা দলটোৰ যুৱ ব্ৰিগেডেও বান্ধিছে নিৰ্বাচনলৈ টঙালি বিৰামহীন কাৰ্যসূচীৰে বিজেপি প্লাস সমান 100 প্লাসৰ লক্ষ্য লৈ 21 পুনৰ চৰকাৰ গঠনৰ তৎপৰতা বিজেপি যুৱ মৰ্চাৰ সন্মুখত 2021 বিধানসভা নিৰ্বাচন আৰু 2021 বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া সম্পূৰ্ণৰূপে সাজু হৈছে বিজেপি আৰু গেৰুৱা দলটোৰ যুৱ মৰ্চা এতিয়া পূৰ্ণোদ্যমে সাজু হৈছে আৰু সাজু হৈ তেওঁলোকে 3 আৰু 4 অক্টোবৰত শিৱসাগৰত অনুষ্ঠিত কৰিব প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক শিৱসাগৰৰ যুৱ মৰ্চাই বজাব ৰণসিঙা উপস্থিত থাকিব সৰ্বানন্দ সোণোৱাল সভাপতি ৰঞ্জিত কুমাৰ দাস সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াকে ধৰি নেতৃবৃন্দ বিজেপি অসম প্ৰদেশৰ যুৱ মৰ্চাৰ সেইবাবে এই তৎপৰতা অহা অক্টোবৰ মাহৰ 3 আৰু 4 তাৰিখে ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা ঐতিহ্যমণ্ডিত বুৰঞ্জী প্ৰসিদ্ধ নগৰী শিৱসাগৰ জিলাত অনুষ্ঠিত কৰা হ'ব যেহেতু বিধানসভা নিৰ্বাচন আহি আছে সেই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত বিভিন্ন ধৰণৰ আমাৰ সাংগঠনিক কথা আলোচনা কৰা হ'ব আৰু সেয়েহে এই ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখন খুব গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত কৰা হৈছে বিগত বহুকেইটা নিৰ্বাচনত বিজেপি যুৱ মৰ্চাই লৈ আহিছে নিৰ্ণায়ক ভূমিকা হয়তো এইবাৰো নিৰ্ণায়ক ভূমিকা ল'ব বিজেপিৰ যুৱ ব্ৰিগেডে কেমেৰাত নিতুলৰ সহযোগত ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট বিলাসী বাহনৰ ভিতৰত মানুহ নহয় গৰু এটা দুটা নহয় তিনিটাকৈ গৰু সোমাই আছে এখন 4চকীয়া বিলাসী বাহনত ক'ত আৰু কিয় এই ঘটনা আহক চাওঁ মিছন সাকসেস কিন্তু ৰিজাল্ট ফেইল ডিব্ৰুগড়ত গৰু চুৰি কৰিবলৈ গৈ সফল হ'ল ঠিকেই কিন্তু মিছন সাকসেছৰ পিছতো গৰু চুৰৰ বাবে আটবাটতে নামিল বিপৰ্যয় শেষ হ'ল গাড়ীৰ তেল গৰু চুৰি কৰি আহি থকা অৱস্থাত বাহনখনৰ ইন্ধন শেষ হোৱাৰ বাবে এইদৰে তিনিটাকৈ গৰু ভৰ্তি বাহন বাটতে এৰি থৈ গ'ল গৰু চুৰে বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ ডিকমৰ নৱনিৰ্মিত বাইপাছত উদ্ধাৰ হয় 3টা গৰুসহ এইখন 20টা বাহন ৰাইজে পুৱা গৰুভৰ্তি বাহনখন প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ইয়াৰ পিছতেই আৰক্ষীয়ে গৰু চুৰৰ সন্ধানত অভিযান চলাই যদিও এই পৰ্যন্ত লাভ নকৰিলে কোনো সুমূত্ৰ ডিব্ৰুগড়ৰ পৰা কেমেৰা পাৰ্চন দিনেশৰ সৈতে টমাছ বুঢ়াগোহাঁই নিউজ 18 অসম নৰ্থ ইষ্ট জনাঞ্চলত পৰিণত হৈছে এসময় অভয়াৰণ্য এসময়ত বনৰীয়া মহৰ কাৰণে বিখ্যাত লখিমপুৰৰ পাভৰণ্যত এতিয়া জনবসতি বন বিভাগৰ চকুৰ আগতে 4900 হেক্টৰ জোৰা পাভ পৰিণত হৈছে এতিয়া জনবসতিপূৰ্ণ গাঁৱলৈ এসময়ৰ অভয়াৰণ্য এতিয়া জনাৰণ্য
জনাৰণ্যত পৰিণত হ'ল এসময়ত বনৰীয়া মহৰ কাৰণে বিখ্যাত লখিমপুৰৰ পাভ অভয়াৰণ্য। বন বিভাগৰ চকুৰ সন্মুখতে ৪৯০০ হেক্টৰ ভূমিজোৰা পাভ অভয়াৰণ্য পৰিণত হ'ল জনবসতিপূৰ্ণ গাঁৱলৈ। গছ-গছনি বনৰীয়া জীৱ-জন্তুৰ বিপৰীতে পাভত এতিয়া দেখিবলৈ পাব কেৱল সন্দেহজনক নাগৰিকৰ বসতি আৰু সুবিধাবাদীৰ বেদখল। বিগত ৬০ৰ পৰা ৮০ দশকৰ ভিতৰতে পাভত আৰম্ভ হৈছিল বেদখল। চৰকাৰ আৰু বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ প্ৰথমে ধৰ্মীয় সংখ্যালঘু লোকসকলে আৰু পিছত নৈপৰীয়া একাংশ জনজাতীয় লোকে সমোলঞ্চে বেদখল কৰিলে পাভ সংৰক্ষিত বনাঞ্চল। সংখ্যালঘু যিবিলাক ধৰ্মীয় লোক আছে তেওঁলোকে ৮০ দশকৰ আগৰ পৰাই এই অঞ্চলত বাস কৰিছে আৰু তেওঁলোকে বিভিন্ন ইয়াত চৰকাৰী সা সুবিধা লাভ কৰিছে। কিন্তু যিবিলাক খিলঞ্জীয়া জনগোষ্ঠী ইয়াৰ অসমৰ ভূমিপুত্ৰ যাক কোৱা হয় তেওঁলোকৰ কোনো সা সুবিধা নাই। তেওঁলোকে দখল কৰি থকা, তেওঁলোকে কৃষি কৰ্ম কৰি জীয়াই থকা সেই মাটিকণকো তেওঁলোকে ফৰেষ্ট ৰিজাৰ্ভে মানে ছ'চিয়েল ফৰেষ্ট্ৰীৰ নামত বেদখল কৰিছে। প্ৰকৃতিপ্ৰেমী আৰু সংবাদ মাধ্যমে বাৰম্বাৰ দৃষ্টিগোচৰ কৰাৰ পিছত পাভত বন বিভাগৰ সামাজিক বনানীকৰণৰ দ্বাৰা কিছু অংশত ফেন্সিং মাৰি গছপুলি ৰোপণ কৰা হৈছিল যদিও এতিয়া গছ দেখিবলৈ নাই পাভ অভয়াৰণ্যত। অৰ্থাৎ আমি বুজি পাইছোঁ যে এইটো পাভ বনাঞ্চল, কিন্তু পাভ বনাঞ্চলত আজি এজোপা গছো নাই। তাৰ বাবে জগৰি আমি চৰকাৰক দিম, এতিয়া চৰকাৰে হওক বা আগৰ চৰকাৰে হওক। একাংশৰ অভিযোগ মতে দায়িত্বত থকা বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে টেক্সৰ বিনিময়ত খেতি কৰিবলৈ অনুমতি দিয়ে সুবিধাবাদী লোকক। ক'ব বিচাৰোঁ যে সেইটো আমি শুনি আহিছোঁ। ইয়াতে কণ্ট্ৰেক্টৰগিৰি কৰা কিছু মানুহে, ইয়াতে প্লেণ্টেশ্যন কৰা কিছু কণ্ট্ৰেক্টৰগিৰি মানুহে ইয়াতে কিছু টকা লয়। তো ওৱান ছাইড কিছু মানুহৰ আমাক খিলঞ্জীয়া মানুহবিলাকৰ জেগাখিনিক য'ত খেতি মাটি কৰি খিলঞ্জীয়া মানুহে বসবাস কৰি আছে, খাই আছে ইমান বছৰ 1979ৰ পৰা সেইখিনি জেগাক বেছি প্লেণ্টেশ্যন কৰা পৰিলক্ষিত হৈছে। শীঘ্ৰে সংশ্লিষ্ট কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰিলে কেৱল কাগজ পত্ৰতহে বৰ্তি থাকিবগৈ পাভ অভয়াৰণ্য। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি আৰক্ষী দিৱস। কাহিলীপাৰাস্থিত ফৰ্ট APBNত উদযাপিত হয় অসম আৰক্ষী দিৱসৰ অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে শীৰ্ষ আৰক্ষী বিষয়াসকল। অসম আৰক্ষীৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস। মহানগৰীৰ কাহিলীপাৰাত থকা ৪ৰ্থ অসম আৰক্ষী বেটেলিয়নৰ চৌহদত অনুষ্ঠিত কৰা হয় আৰক্ষী দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তকে ধৰি উপস্থিত থাকে আৰক্ষী বিষয়া জোৱান। আৰক্ষী দিৱসত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। কোভিডৰ এই বিপদৰ সময়ত নিষ্ঠাৰে কাম কৰা আৰক্ষীলৈ মুখ্যমন্ত্ৰীৰ মেডেল। প্ৰথমবাৰৰ বাবে আৰক্ষীলৈ দিয়া হয় দুৰ্যোগ সেৱা বঁটা। প্ৰতিগৰাকী আৰক্ষীলৈ বছৰেকীয়া স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা। ১২০০ৰ পৰা ২০০০ টকালৈ ৰেচনৰ ধন বৃদ্ধি। প্ৰতিটো দুৰ্যোগপূৰ্ণ মুহূৰ্তত অসম আৰক্ষীয়ে সকলো সময়তে জনসাধাৰণৰ বন্ধু হিচাপে নিষ্ঠাৰে কাম কৰি আহিছে। অসম আৰক্ষীৰ বাবে মেডেল ঘোষণা কৰিছোঁ চিফ মিনিষ্টাৰৰ তৰফৰ পৰা। ইতিমধ্যে আপোনালোকে গম পাইছে তেখেতসকলে যি উল্লেখযোগ্য ক্ৰাইচিছৰ সময়ত মানৱীয় দায়িত্ব পালন কৰিছে, সাংবিধানিক দায়িত্ব কৰ্তব্য পালন কৰিছে, জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত কাম কৰিছে। সেইবাবে তেখেতসকলক উদগনি দিয়াৰ লক্ষ্যৰে আৰু ডিজাষ্টাৰ ক্ষেত্ৰতো যিখিনি নিৰ্ভীকতাৰে কাম কৰিছে তাৰ বাবে বিভিন্ন মেডেলেৰে তেখেতসকলক সন্মান জনোৱাৰ উদ্দেশ্যে আজি আমাৰ তৰফৰ পৰা এই মেডেল ঘোষণা কৰিছোঁ। আমি ফ্ৰী মেডিকেল হেল্থ চেকআপৰ বাবেও আজিৰ পৰা আমি এই কথা ঘোষণা কৰিছোঁ যাতে আমাৰ প্ৰতিগৰাকী আৰক্ষী বিষয়া কৰ্মচাৰী এই সুযোগটো পাব পাৰে। পূৰ্বতে এই সুযোগটো নাছিল। অসম চৰকাৰে অসম আৰক্ষীক মনোবল যোগান ধৰাৰ বাবে আমি বিভিন্ন আঁচনি হাতত লৈছোঁ।
লগতে চাইবাৰ অপৰাধ বৃদ্ধি নিয়ন্ত্ৰণ আৰু সজাগতাৰ বাবে ৰাজ্যজুৰি এমাহ চাইবাৰ ছেফটি মান্থ হিচাপে পালনৰো ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসম আৰক্ষীয়ে দায়িত্ব পালন কৰিব পাৰে, ইয়াৰ প্ৰতি বিশেষ যত্ন লোৱা, বিশেষ পদক্ষেপ লোৱা। গতিকে মই আশা ৰাখিছোঁ সাংবাদিক বন্ধুসকল, আপোনালোকে বহু কষ্ট স্বীকাৰ কৰি আজি এই অসম আৰক্ষী দিৱসটো সফল কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য সহযোগিতা আগবঢ়ালে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। এনেদৰে বৃহস্পতিবাৰে কাহিলীপাৰাৰ ৪ৰ্থ অসম আৰক্ষী বেটেলিয়ন চৌহদত পালন কৰা হয় অসম আৰক্ষী দিৱস। কেমেৰাৰ প্ৰভাস সিঙৰ সহযোগত গুঞ্জন কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। এটা দশকৰো অধিক কাল সেৱা আগবঢ়াই অৱশেষত অৱসৰ ল'লে ৰেম্ব'য়ে। মৰিয়নিৰ ৰেলৱে সুৰক্ষা বাহিনীৰ বিশেষ যোদ্ধা আছিল ৰেম্ব'। কোনে ৰেম্ব'? আহক চাওক। অৱসৰ ল'লে ৰেম্ব'য়ে। ফুলৰ মালা ফুলম গামোচাৰে বিদায় জনোৱা হ'ল ৰেম্ব'। ৰেল সুৰক্ষা বাহিনীত এটা দশকৰো অধিক কাল সেৱা আগবঢ়ালে ৰেম্ব'য়ে। 11 বছৰ পূৰ্বে দিল্লীত উচ্চ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছৰে পৰা মৰিয়নিৰ ৰেল সুৰক্ষা বাহিনীত কৰ্মৰত হৈ আছিল ৰেম্ব'। ৰেল সুৰক্ষা বাহিনীৰ বহু সফল অভিযানৰ অংশ আছিল ৰেম্ব'। স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱসৰ প্ৰাক মুহূৰ্তত মৰিয়নি ৰেল ষ্টেচনত কুটাঘাট ৰোধত ৰেল আৰক্ষীৰ বাবে মূল ভৰসা আছিল ৰেম্ব'। স্মাৰ্ট ৰেম্ব'ৰ সৈতে ৰেল সুৰক্ষা বাহিনীৰ প্ৰতিজন বিষয়া জোৱানৰ গঢ় লৈ উঠিছিল একাত্মতা। ৰেল সুৰক্ষা বাহিনীৰ ডগ স্কোৱাডৰ অন্যতম সদস্য আছিল ৰেম্ব'। বুধবাৰে ৰেম্ব'ক কৰ্মজীৱনৰ পৰা আনুষ্ঠানিকভাৱে বিদায় জনাই মৰিয়নিস্থিত ৰেল সুৰক্ষা বিভাগৰ বিষয়া জোৱানসকলে। ৰেম্ব'য়েও চেলুট মাৰি প্ৰদৰ্শন কৰে সন্মান। ৰেম্ব'ৰ 2 মাহ বয়সৰে পৰা 11 বছৰে লালন পালন কৰা ৰেল সুৰক্ষা বাহিনীৰ জোৱানসকলে বিদায়খনত ৰেম্ব'ৰ কথা কৈ উচুপি উঠে। আৱেগ বিহ্বল এটি মন লৈ ৰেম্ব'য়েও বিদায় ল'লে সুদীৰ্ঘদিন সেৱা আগবঢ়োৱা মৰিয়নিৰ ৰেল সুৰক্ষা বাহিনীৰ কৰ্মস্থলীৰ পৰা। 2 মাহৰ পৰা লগত ৰাখি নিজৰ বাচ্চাৰ দৰে কৰিছোঁ। এটা ৰেলৱে সম্পত্তি বুলি নহয়, নিজৰ বাচ্চা নিচিনাতে মৰম চেনেহ কৰিছিলোঁ। 11 বছৰ দিন তাৰ লগত থাকিলোঁ। থাকি মেলি তাৰ পাৰফৰ্মেঞ্চো ভাল আছিলে আৰু বহুত জেগাত মই কম্পিটিশ্যনতো গৈছোঁ। 3-4বাৰ গৈছোঁ। বেংগলোৰ গৈছোঁ, আপোনাৰ দিল্লী গৈছোঁ, তাৰপাছতে কলিকতাও গৈছোঁ। অল ইণ্ডিয়া ডগ কম্পিটিশ্যনতো গৈছোঁ। তাৰ পাৰফৰ্মেঞ্চ বহুত ভাল আছিলে। কৰ্মজীৱনৰ মাজতে সৰ্বভাৰতীয় পৰ্যায়ত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম অৰ্জা ৰেম্ব'ৰ কৰ্মজীৱনৰ অৱসৰৰ পিছত নতুন ঠিকনা যোৰহাটৰ পোহৰ নামৰ বেচৰকাৰী সংস্থাটো। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰকাৰী নীতি নিৰ্দেশনা নামানে এখন চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকে নিজ খেয়াল খুচি মতে চলাই গৈছে বিদ্যালয়খন। ক'ত আছে এই আজব বিদ্যালয়? আহক চাওক। ডিমৌ বকতাৰ এইখন বকতা বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়ত চৰকাৰৰ নিৰ্দেশনা নামানে হেনো বিদ্যালয়খনৰ হেড ছাৰে। এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে। বিদ্যালয়খনৰ বৰ্তমানৰ প্ৰধান শিক্ষক বিদ্যাধৰ ফুকনে চৰকাৰৰ নীতি নিৰ্দেশনা নামানি নিজৰ খেয়াল খুচিমতে বিদ্যালয়খন চলাই যোৱা বুলি অভিযোগ উত্থাপন হৈছে। ৰাইজৰ অভিযোগ, এইজন হেড ছাৰে বিদ্যালয়খনৰ দৰিদ্ৰ সীমাৰেখা তলৰ ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে বিনামূলীয়াকৈ দিয়া চাইকেলৰ ফৰ্ম নিজ ইচ্ছাৰে হেনো বিতৰণ কৰিছে। ইয়াৰ উপৰি এইগৰাকী হেড ছাৰে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা পাছ চাৰ্টিফিকেট দিয়াৰ বাবদ 200 পৰা 800 টকা পৰ্যন্ত উৎকোচ লোৱা বুলিও অভিযোগ উত্থাপন হৈছে। কিন্তু এয়া 21 তাৰিখটো বাদ দিয়ক, 22 তাৰিখে কৈ আছে 2জন হাজিৰা কৰা মানুহ ইয়াতে আছে, তেখেতলোককো মাতি দিলে আপোনালোকে গম পাই যাব। 21 তাৰিখৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা আকৌ ভেঙুচালি মাৰি বুঢ়া আঙুলি দেখাই এওঁ নিজস্ব মহিমতালিত কাম কৰিছে। চাৰ্টিফিকেট মোৰ দেউতাই নিবলৈ আহিছিলে, তেতিয়া প্ৰথম দিনা ক'লে 2 দিন ৰখিব লাগিব, ক'লে চাৰ্টিফিকেট 2 দিনৰ পিছত দিম বুলি ক'লে। তাৰপৰা ক'লে পইচা দিব লাগিব নহয়, ক'লে পইচাও লৈছে, লগতে চুলাইও খুৱাইছে বটল। কেৱল ইমানেই নহয়, বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ চাউলৰ নামতো প্ৰধান শিক্ষকগৰাকীয়ে খেলিমেলি কৰি অহা বুলিও অভিযোগ উত্থাপন কৰিছে ৰাইজে। উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ওপৰত প্ৰধান চুৰ 1 নম্বৰ কথা। যিহেতু মোৰ ইয়াতে মানুহগৰাকীয়ে মধ্যাহ্ন ভোজনৰ ৰান্ধনি কৰে, তেওঁ ৰাতি আহিব চাউল নিব, কেতিয়াবা আহিব চাউল নিব, স্কুটিত চাউল লৈ যাই বোলে দোকানৰ চাউলকেইটা সাজ থৈ ভাল পায় বোলে। প্ৰথম কথা, তেওঁ এজন ঘৰুৱা মদাহী।
অৱশ্যে ৰাইজৰ অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী কৰিছে এইগৰাকী হেড ছাৰে। টিমৰ পৰা কৃষ্ণজ্যোতি ৰাইডঙীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চিটি 18 খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত।